এইবাৰ আমি অৰুণোদয় আঁচনি যাতে প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। আজি আমি নতুনকৈ অৰুণোদয়ৰ বাবে গাঁও সভা পাতিছোঁ। 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। সেই দিনটোতে আমি অৰুণোদয় তৃতীয় অৰ্থাৎ আৰু বহুত বেছি হিতাধিকাৰীক লৈ আমি আৰম্ভ কৰিম। ফাইনালি অৰুণোদয় 3.0 লৈ আহিছে ডাঙৰ খবৰ। তো যিসকল মানুহে অৰুণোদয় 3.0 বাবে আবেদন কৰিছে সেইসকল মানুহৰ কাৰণে আছে ভাল খবৰ, আৰু যিসকল মানুহে নতুন কৰি আবেদন কৰিম বুলি ভাবি আছে সেইসকল মানুহৰ কাৰণে আহিছে ভাল খবৰ। আপোনালোক সকলোৱে কিন্তু নতুন কৰি অনুষ্ঠিত হ'ব গাঁও সভা। এই গাঁও সভাখন কেতিয়া আৰম্ভ হ'ব এই বিষয়ে আপোনালোকে কিন্তু সকলো কথা আপোনালোকে জানিব পাৰিব যে গাঁও সভাত যিসকল মানুহে আবেদন কৰিব সেইসকল মানুহে কিন্তু অৰুণোদয় আঁচনিৰ 1250 টকা কৰি লাভ কৰিব। তো বহুত মানুহে কিন্তু ভিডিঅ' বনাই আছে যে অৰুণোদয় আঁচনিৰ 10 তাৰিখে আপোনালোকে 1400 পইচা পাব, 1500 পইচা পাব। 1500-1400 পইচা নাপায় আপোনালোকে লাভ কৰিব 1250 টকা কৰি। তো এই পইচাটো আপোনালোকে কিন্তু 10 তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত সোমাই যাব। যিসকল মানুহৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে সেইসকল মানুহে কিন্তু এই পইচাটো লাভ কৰিব পাৰিব। আৰু বহুত মানুহে কিন্তু কমেণ্ট কৰি জনাই আছিল যে অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব নেকি। অৰুণোদয় আঁচনিখনৰ EKYC অলৰেডি হৈ গৈছে। যদি আপোনালোকৰ নাম কিবা ভুল আছে তেনেহ'লে আপোনালোকৰ গাঁও পঞ্চায়তৰ পৰা আপোনালোকৰ ফোন কৰি কিনে মাতি লৈ যোৱা হয়। তো সেইসকলৰ যদি কিবা ভুল হৈ থাকে তেনেহ'লে সেইসকল মানুহে কিন্তু তাতে শুধৰণি কৰি কিনে ব্লকত পঠাই দিয়ে, ব্লকৰ পৰা মানে DC অফিচত পঠাই দিয়ে। তো এনেকৈ আপোনালোকৰ EKYC নহয়, এইটো হৈছে ভেৰিফিকেশ্যন হয়। তো যিসকল নতুন কৰি আবেদন কৰিব বিচাৰি আছে সেইসকল মানুহে কিন্তু আপোনালোকৰ কাৰণে আছে ভাল খবৰ। 17 ছেপ্টেম্বৰৰ পৰা আপোনালোকে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাখনত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব। অন্তৰ্ভুক্ত কৰিলে আপোনালোকে 1250 টকা কৰি প্ৰতি মাহে লাভ কৰি থাকিব। তো ইতিমধ্যে কিন্তু বহুত মানুহে মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে এই ফৰ্মটো মানে ডাউনলোড কৰিব পাৰিব নে নাই। নিশ্চয় আপোনালোকে ডাউনলোড কৰিব পাৰিব। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। আৰু যিসকল মানুহৰ মানে ফৰ্ম ফিল আপ কৰি কিনে জমা দিছিল বহুত মানুহৰ কিন্তু নাম কৰ্তন কৰি দিছে। তো সেইসকল মানুহক কি কৰিব পাৰিব, আপোনালোকে নতুন কৰি অনুষ্ঠিত যি গাঁও সভা অনুষ্ঠিত হ'ব সেই গাঁও সভাখনত আপোনালোকে নাম অন্তৰ্ভুক্ত কৰিব। অন্তৰ্ভুক্ত কৰিলে কিন্তু আকৌ আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। তো গাঁও সভাখনত আপোনালোকে কি ডকুমেণ্টছ লাগিব সেয়াও মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকক লাগিব ৰেচন কাৰ্ডটো, দ্বিতীয়তে আপোনালোকে যিটো আপোনালোকৰ আধাৰ কাৰ্ড আছে এই আধাৰ কাৰ্ডটো লাগিব, তৃতীয়তে আপোনালোকৰ মানে অসমৰ বাসিন্দা হ'ব লাগিব, আৰু আপোনালোকৰ কিন্তু বেংক একাউণ্ট থাকিব লাগিব, ভোটাৰ কাৰ্ড থাকিব লাগিব, আৰু আপোনালোকৰ যিটো এক্টিভ থকা মোবাইল আছে সেই মোবাইলটো থাকিব লাগিব। কিবা যদি ভুল হয় তেনেহ'লে কিন্তু আপোনাক ফোন কৰি যাতে মাতি নি কিনে শুদ্ধ কৰি দিব পাৰে সেনেকুৱা আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰ লাগিব। তো এইখিনি বস্তু থাকিলে আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। লগতে আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থকাটো বাধ্যতামূলক হয়। তো এইখিনি বস্তু আপোনালোকে ঠিক ঠাক কৰি সাজু কৰি ৰাখক। আপোনালোকে 17 ছেপ্টেম্বৰৰ পৰা কিন্তু নতুন কৰি অনুষ্ঠিত হ'ব গাঁও সভাখন। এই গাঁও সভাখনত আপোনালোকে সকলো মানুহে কিন্তু আবেদন কৰিব পাৰিব। যিসকল মানুহে এতিয়ালৈকেও আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে আবেদন কৰিব পাৰিব। এইবাৰে আপোনালোকৰ শেষ সুযোগ আৰু লাষ্ট চান্স। আৰু যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ সামৰিছোঁ। অৰুণোদয় আঁচনি কোকৰাঝাৰ জিলাত আমি বিচাৰিছোঁ যাতে প্ৰতিটো দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাব পাৰে। আজি আমি নতুনকৈ অৰুণোদয়ৰ বাবে গাঁও সভা পাতিছোঁ। 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। সেই দিনটোতে আমি অৰুণোদয় তৃতীয় অৰ্থাৎ আৰু বহুত বেছি হিতাধিকাৰীক লৈ আমি আৰম্ভ কৰিম। আজি মই DC কোৰ্টত যাম। মহিলা উদ্যমিতা লাখপতি বাইদেউৰ আঁচনিৰ হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিম। আজিয়েই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ বড়োলেণ্ডৰ প্ৰত্যেকটো বিধানসভা সমষ্টিলৈ আৰু 4000কৈ ৰেচন কাৰ্ড, আৰু তাৰ লগে লগে আমাৰ বড়োলেণ্ডৰ দুখীয়া ৰাইজ যাতে উপকৃত হ'ব পাৰে, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ কাৰণে এটিকলি দুটিপাত আমি আঁচনিৰ বিষয়ে আজি কথা পাতিম আৰু হিতাধিকাৰীক চূড়ান্ত কৰিম। অৰ্থাৎ